অসমীয়া হাতত থাকিব লাগিবই অল ইণ্ডিয়া প্ৰাইভেট কোম্পানীৰ হাতত অলপীয়া উৎপল বড়ো হয় হয় তেল বিক্ৰী কৰা বন্ধ কৰক নৰেন্দ্ৰ মোদী হয় হয় দেশ বিক্ৰী জিন্দাবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব অসম চৰকাৰ হয় হয় সৰ্বানন্দ সোণোৱাল হয় হয় দেশ বিক্ৰী থাকিব লাগিবই নৰেন্দ্ৰ মোদী কয় অসমীয়া মানুহৰ সংগ্ৰাম জিন্দাবাদ কৰ্মক্ষেত্ৰ নিলাম বিৰোধী সংগ্ৰাম জিন্দাবাদ ইনকলাব জিন্দাবাদ বিজেপি চৰকাৰ অসমৰ মুৰ্দাবাদ বিজেপি ধ্বংস হওক ইনকলাব জিন্দাবাদ সৰ্বানন্দ হয় হয় ইনকলাব জিন্দাবাদ অসমীয়া বন্ধ কৰা পেট্ৰল নিলাম কৰা বন্ধ কৰিব আমাৰ তেলৰ অধিকাৰ লাগিব তেল বিক্ৰী কৰা বন্ধ কৰা ইনকলাব জিন্দাবাদ জিন্দাবাদ लेने के लिए आया हूँ ठीक है ये गणतंत्र है यहाँ में डकैत करने के लिए शुरू करने के लिए भी नहीं आया हूँ क्यों आप इसे कहते हैं हम उनको आप लोगों के साथ मारपीट करने के लिए झगड़ा करने के लिए नहीं आए नहीं आपके साथ में भी हम ऐसा कुछ नहीं करना चाहते ठीक है नरेंद्र मोदी दादागिरी অসমান নচলিব জাতি মাটি ভেটি ৰক্ষা কৰি অসম বিক্ৰী কৰা সৰ্বানন্দ মুৰ্দাবাদ ৰাজসভাই তাৰ পৰা অসমৰ ৰাইজৰ ৰাস্তা বনে অসমৰ ৰাইজৰ ঘৰলৈ পানী খাই হাতত একোৱেই নাথাকিব অসমৰ ৰাইজে এতিয়া অসমৰ ৰাইজে বিদেশী কোম্পানী কথা পাতি আমাক হ'ব ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 বিজেপি নেতৃত্বাধীন চৰকাৰখন গঠন হোৱাৰ পৰৱৰ্তী সময়ত প্ৰত্যেকটো কামেই অসম আৰু অসমীয়া বিৰোধী সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে প্ৰথমে বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতে অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ স্পেচিয়েল ষ্টেটাছ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে অসমৰ মাটি বাংলাদেশক দিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমীয়া জাতিক সম্পূৰ্ণৰূপে ধ্বংস কৰিবৰ কাৰণে হত্যা কৰিবৰ কাৰণে 1,90,00,000 বাংলাদেশীক অসমত সংস্থাপিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলে তাৰ পৰৱৰ্তী সময়ত বৃহৎ নদীবান বনাবলৈ ল'লে তাৰ পৰৱৰ্তী সময়ত অইল ফিল্ড দুলীয়াজানৰ অইল ফিল্ড আৰু ONGCৰ অইল ফিল্ডবিলাক প্ৰাইভেট কোম্পানীক গতাই দিবৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ কোনো পৰ্যায়ে কৃষক মুক্তি সংগ্ৰাম সমিতি তথা অসমবাসী তথা অসমীয়া মানুহ জীয়াই থকালৈকে এই ষড়যন্ত্ৰ কোনো পৰ্যায়ে মানি নলওঁ কিন্তু আজি কেইদিনমানৰ আগত আমি যোৱা 28 তাৰিখৰ পৰা অইল আৰু ONGCক বচাবৰ কাৰণে অসমৰ সম্পদসমূহ অসমীয়া মানুহৰ হাতত ৰক্ষা কৰিবৰ কাৰণে যি আন্দোলন আৰম্ভ কৰিছিলোঁ তাৰ পৰৱৰ্তী সময়ত ইতিমধ্যে কৈছে যে জোৰাজান আৰু টেঙাখাট অইল ফিল্ডখন তেওঁলোকে প্ৰত্যাহাৰ কৰিছোঁ তেওঁলোকে প্ৰত্যাহাৰ কৰিছে নিবিদা কিন্তু কেনচেল কৰা নাই পৰৱৰ্তী সময়ত তেওঁলোকে নিবিদা পুনৰ দিবৰ কাৰণে চেষ্টা কৰিব কোনো পৰ্যায়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অইল ফিল্ডবিলাকক প্ৰাইভেট কোম্পানীৰ হাতত অইলৰে হওক বা ONGCৰে হওক আমি গতাবলৈ নিদিওঁ অসমীয়া মানুহৰ শেষ সম্পদ অইল আৰু ONGCক ৰক্ষা কৰিবৰ কাৰণে আমি ধাৰাবাহিকভাৱে এই আন্দোলন আৰম্ভ কৰি যাম ধন্যবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জনগণৰ স্বাৰ্থত এই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে আমি কোনো কাৰণতে অসমৰ তৈলক্ষেত্ৰসমূহ বৃহৎ পুঁজিপতি বনিয়া গোষ্ঠীক তেওঁলোকৰ এই ৰাজনৈতিক নেতাবোৰৰ ব্যক্তিগত স্বাৰ্থ পূৰাবলৈ আমি নিলাম হ'বলৈ নিদিওঁ আৰু অসমীয়া জাতিৰ সম্পদ অসমীয়াৰ স্বাভিমান যিসকলে নিলাম কৰিবলৈ ষড়যন্ত্ৰ কৰিছে ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ কৰিছে অসমীয়া জাতিক তেওঁলোকক আমি ধ্বংস কৰি দিম এই কথাটো তেওঁলোকে বিজেপি নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল আৰু নেতা পালি নেতা সকলোৱে এইটো উপলব্ধি কৰা ভাল কিয়নো আমি দেখি আহিছোঁ 1947 চনৰ পৰা অসমীয়া জাতি ৰাজনৈতিক অবিচাৰ আৰু অৰ্থনৈতিক শোষণৰ বলি হৈ আহিছে
অসমীয়া জাতি ধ্বংস কৰিবলৈ ইতিমধ্যে বিজেপি চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক আনি অসমীয়া জাতিক নিষেধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে। এতিয়া কৈছে নহয় এই গোটেই অসমৰ সম্পদবোৰ আমি বিক্ৰী কৰি দিম, কালিলৈ অসমীয়া জাতিক তেওঁলোকে বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে বা কৰিব। গতিকে আমি কি মুখ বন্ধ কৰি শুই থাকিম নেকি? কেতিয়াও শুই নাথাকো। আৰু সকলো পৰিস্থিতিৰ বাবে এই বিজেপি দল বিজেপি চৰকাৰ দায়ী হ'ব, কাৰণ অসমীয়া মানুহে কেতিয়াও দমন নীতি শোষণ নীতি সহ্য নকৰে। হ'ব।